দৰ্শকসকল আপোনালোকে ইতিমধ্যে গম পাইছে আজি আমি কথা পাতি আছোঁ মামনি শইকীয়াৰ লগত আৰু মই বাইদেউ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ নাৰী সবলীকৰণৰ ক্ষেত্ৰত এপি সমূহে কেনেকুৱা ধৰণৰ ভূমিকা ল'ব পাৰে এই বিষয়ে আমাক কওক আপুনি ইতিমধ্যে কথা এইখিনি অলপ কৈছে হয় হয় তাৰমানে মেইন কথাটো হৈছে আমি চবে এতিয়া আৰ্নিংটো কৰিব লাগিব আমাৰ যিখিনি প্ৰচুৰ সময় আছে সেইখিনি সময় যদি আমি প্ৰডাক্টিভিটিত আমি দিওঁ প্ৰডাকশ্যন কৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ হাতলৈ ধন আহিব গতিকে আমি এইটো নাৰী দিৱসৰ লগত সংগতি হৈ এইবাৰ যিটো থিমটো আছে যে আমি মহিলাসকলক প্ৰচুৰ মানে সুবিধা দিব লাগে আৰু তেখেতসকলৰ ডেভেলপমেণ্টটো আমি ক্ষিপ্ৰতাৰে কৰিব লাগে আৰু যিসকলে ধৰক এইখিনি কামৰ লগত জড়িত হৈছে আমি তেখেতসকলক এনকাৰেজ কৰিব লাগে আৰু তেওঁলোকক আগুৱাই আনিব লাগে এনকাৰেজ কৰি আগুৱাই আনিব এইটো যিটো থিম এবাৰ নাৰী দিৱসৰ গতিকে অলৰেডি আমাৰ ইতিমধ্যে গভৰ্ণমেণ্টৰ ফালৰ পৰাও বহুতখিনি মানে ষ্টেপ লৈছে অলৰেডি আমাৰ যিটো মহিলাসকলে বিভিন্ন ধৰণৰ ছেক্টৰত সোমাইছে গতিকে সেইটোতো হৈ আছে আৰু ইয়াৰ উপৰি আমি তেওঁলোকৰ ভিতৰত আৰু অলপ অৰ্গেনাইজ আমি ক্ৰিয়েট কৰিব লাগিব এৱাৰনেছ ক্ৰিয়েট কৰিব লাগিব আমি যে তেখেতসকলক কি কি ধৰণৰ কাম কৰিব সুবিধা আছে কি কি কাম কৰিলে সহজতে তেখেতৰ আৰ্নিংটো হ'ব আৰু তেওঁলোকৰ ট্ৰেডিশ্যনেল স্কিল কি কি আছে আৰু ট্ৰেডিশ্যনেল স্কিলটোক আমি কেনেকৈ আপগ্ৰেডেশ্যন কৰিব পাৰোঁ সেইখিনি কথা চিন্তা কৰিব লাগিব আৰু তাৰ কাৰণে আমি এপ্ৰপ্ৰিয়েট ট্ৰেইনিংখিনি আমি এৰেঞ্জ কৰিব লাগিব আৰু গভৰ্ণমেণ্টৰ যিখিনি স্কিম আছে সেই স্কিমখিনি কেনেকৈ আমাৰ গাঁৱৰ ফাৰ্মাৰসকললৈকে দিব পাৰি সেই ধৰণৰ এৱাৰনেছটো আমি ক্ৰিয়েট কৰিব লাগিব হয় বাইদেউ নিশ্চয় হয় বাইদেউ আপুনি মই কৈছে বা আমি জানো আপুনি বিভিন্ন ধৰণৰ নাৰী সমস্যা কেন্দ্ৰিক কাম কাজৰ লগত জড়িত হৈ আছে আৰু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ পুৰুষৰ সমানে সমানে নাৰীসকল মানে একে সমানে সমানে ওলাই আহিব নোৱাৰাৰ মূল কাৰণটো আপুনি কি বুলি ভাবে আপোনাৰ নিজৰ দৃষ্টিভংগীৰে আৰু যিটো নথকাৰ বাবে এতিয়াও মানে আমাৰ নাৰীসকল বহু সময়ত শোষিত বা লাঞ্ছিত হৈ আহিছে মোৰ দৃষ্টিভংগীত মই কওঁ দেই বস্তুটো হৈছে আমাৰ এটা মানে ফিজিকেল যিটো জেণ্ডাৰ পুৰুষ আৰু মহিলা আৰু সামাজিক যিটো জেণ্ডাৰ সমাজত মানে সদায় ডিফাইন এটা লিংগ বৈষম্যতা সৃষ্টি কৰি আছে যে পুৰুষে এইকেইটা কাম কৰিব মহিলাই এইকেইটা কাম কৰিব গতিকে যেতিয়ালৈকে আমি মহিলাৰ কাম পুৰুষৰ কাম ডিভাইডেশ্যনটো নাথাকিব তেতিয়া নোহোৱা হৈ যাব ডিভাইডেশ্যনটো তেতিয়া অট'মেটিক মহিলাসকলে সকলো কাম কৰিবলৈ ওলাই যাব এতিয়া ডিভাইডেশ্যন যে পুৰুষে এইকেইটা কাম কৰিব মহিলাই এইকেইটা কাম চাপ'জ এগৰাকী মহিলাই ঘৰত ভাত ৰান্ধিব এগৰাকী মহিলাই ঘৰ চোতাল সাৰিব এগৰাকী মহিলাই বাচ্ছা জন্ম দিব এগৰাকী মহিলাই কাপোৰ ধুব ইন হাউচ কামখিনিয়ে মহিলাৰ কাম তেনেকে ধৰণে এটা লেভেলিং কৰি আছে গতিকে সেইটো আমি নোহোৱা কৰিব লাগিব যে পুৰুষে এইখিনি কাম কৰিব পাৰে মহিলাও কৰিব পাৰে নোহোৱা কৰিবৰ কাৰণে প্ৰথম পদক্ষেপ কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব বা আমি ল'ব লাগিব বা মহিলাসকলে ল'ব লাগিব এতিয়া মই আৰু ক'ব খোজো কালচাৰ আমিতো কালচাৰ যিটো আমাৰ চলি আছে বৰ্তমান যিটো কালচাৰ আমাৰ সেই কালচাৰটো আমি চেঞ্জ কৰিব লাগিব চেঞ্জ কৰিবৰ কাৰণে প্ৰথমতে আমি মহিলা বুলিয়ে নহয় সকলোৱে সেইখিনি বস্তুটো আমাৰ যিটো চশমা লাগি আছে ন ছচিয়েল চশমা সেইটো আমি সলনি কৰিব লাগিব অল চেক্টৰত চেঞ্জ কৰিব লাগিব গতিকে আমি সদায় ভাবি থাকো যে পুৰুষসকলে ভাবি থাকে যে এইকেইটা কাম মহিলাসকলে কৰি দিব চাপ'জ এগৰাকী ছোৱালী বিয়া পাতিলে সেই ছোৱালীগৰাকী বা বিয়া পতা ছোৱালীগৰাকীৰ পৰা সেইকেইটা কথাই আশা কৰিব তেখেতে লাগিলে চাকৰি কৰাই হওক বা চাকৰি নকৰাই হওক তেওঁ মুঠতে ভাত ৰান্ধি দিব লাগিব তেওঁ কাপোৰ কানি ধুই দিব লাগিব তেওঁ ঘৰ চোতাল সাৰি দিব লাগিব যাৱতীয় সেইখিনি কাম কৰি দিব লাগিব গতিকে সেই যিটো চশমা সেই চশমাযোৰ আমি মানে আঁতৰাব লাগিব তেতিয়াহে আমাৰ লিংগ বৈষম্যটো নোহোৱা হ'ব সেইটো কৰিবৰ কাৰণে একপক্ষকে নোৱাৰে গোটেই ছচাইটি যিহওক পুৰুষ মহিলা উভয় আছে সকলোৱে বস্তুটো কৰিব লাগিব আৰু মেইনলি মহিলাসকলে যেতিয়া এটা ল'ৰা এজনী ছোৱালী জন্ম দিব ল'ৰা ছোৱালী দুজনকে লিংগ বৈষম্যহীন ভাৱে তেওঁলোকক কাম কৰাৰ যিটো অনুভূতি সেইটো জগাব লাগিব যে ছোৱালীজনীক ক'ব যে তই চোতালখন সাৰ পানী এগিলাচ যে বাচন ধু ল'ৰাটোক ক'ব তই খেলিবলৈ যা আমুকটো চাইকেল লৈ যা এনেকে ক'ব সেইটো নহ'ব কাৰণ সকলোকে সমানকে দিয়ক ছোৱালীকো ঘৰৰ চোতাল সাৰিব দিয়ক ল'ৰাকো দিয়ক কাপোৰ ধুবলৈ ল'ৰাকো দিয়ক ছোৱালীকো দিয়ক বাচন দুইটাই ধুৱক যে সকলোৰে কাম এইটো ভাত যদি খাব পাৰে ভাত ৰান্ধিব পাৰে ভাতটো খাব পাৰিলে নহ'ব চবে ৰান্ধিব লাগিব কাপোৰ যদি পিন্ধিব পাৰে ধুব পাৰিব লাগিব যিটো ঘৰত আছে সেইটো ঘৰত কোনোবাই শাৰী দিব তাত থাকিব নিজেও সাৰিব পাৰে হয় নে নহয় তেনেকুৱা আমাৰ মানে ট্ৰেডিশ্যন চলি আছে সেইবোৰ আমি পৰম্পৰা ভংগ কৰিবৰ কাৰণে আমি চবেই সহযোগ কৰিব লাগিব বিশেষকে মই মহিলা হিচাপে মাক গৰাকীক বেছিকে কওঁ যে মাকে সেই ষ্টেপটো ল'ব লাগিব যে ছোৱালীগৰাকীক এইকেইটা কাম কৰিব দিছে ল'ৰাটোক এইকেইটা কাম কৰিছে সেইটো নিদি সমানভাৱে যদি কাম কৰিবলৈ শিকায়
তেতিয়াহ'লে সমানে লিংগ বৈষম্যটো লাহে লাহে নোহোৱা হৈ যাব এনেকে ভাবো মোৰ মতে হয় নিশ্চয় বাইদেউ হয় মই আৰু এটা আপোনাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি ডাইনী হত্যা বা এনেকে নাৰী সমস্যা কেন্দ্ৰিক বিভিন্ন কামবোৰ কৰি আছে এই কামবোৰ মানে আগবঢ়াই নিওঁতে কৰি থাকোঁতে কেতিয়াবা আপুনি প্ৰত্যাহ্বানৰ মুখামুখি হৈছেনে সেইটোতো কৈ লাভ নাই সেইটো মানে এতিয়া ডাইনী হত্যাটো মোৰ ঘৰটো মই গোৱালপাৰাত এতিয়া আছো মই গোৱালপাৰাৰ পৰা আপোনাৰ কথা কৈ আছো মোৰ ঘৰটো লখিমপুৰত মই মোৰ নিজৰ লাইফটোৰ কথা কলো মই যেতিয়া 16 years বয়স 16 বছৰ যেতিয়া বয়স আছিলে তেতিয়া মই সমাজত কাম কৰিছো তেতিয়া মই মইনা পাৰিজাতৰ পৰিচালিকা আছিলো নিজৰ গাঁৱৰ মইনা পাৰিজাতৰ তেওঁলোকৰ লগত মই ক্লাছ 10ৰ পৰা মেট্ৰিক দিয়াৰ পৰা মই লাগি আছিলো আৰু প্ৰায় গ্ৰেজুৱেশ্যন কমপ্লিট কৰালৈকে মই তেওঁলোকৰ লগতে লাগি আছিলো অন্যান্য কামো কৰিছিলো আৰু তাৰপিছত মই মহিলা সমতা ছচাইটিত চাকৰি পালো প্ৰথমতে দৰঙত থাকিলো 1 বছৰ তাৰপিছত 98ত দৰঙত 99ত মই গোৱালপাৰাত আহিলো গোৱালপাৰাত আহিয়ে মই যেতিয়া দেখিলো গাঁৱত যেতিয়া আমি সজাগতাবিলাক কৰো তেতিয়া মানে মহিলাসকলে কান্দি কান্দি কয় যে বাইদেউ আমাৰ সমাজত এনেকুৱা এটা নিয়ম আছে আমাক ডাইনী বুলি কৈ ঘৰৰ পৰা খেদি পঠিয়াই ডাইনী বুলি কৈ আমাক হত্যা কৰে ডাইনী বুলি কৈ নিৰ্যাতন কৰে তেনেকুৱা ঘটনাবিলাক যেতিয়া কৈছিলে তেতিয়া আমি কৈছিলো যে এনেকুৱাটো হ'ব নোৱাৰে কাৰণ কোনোবাই ভাবি লৈ কাৰোবাক এইবোৰ কৰিব নোৱাৰে গতিকে আপোনালোকে আগবাঢ়ি আহক ওলাই আহক আমাৰ অসম মহিলা সমতা ছচাইটিৰ লগত সহযোগ কৰক আৰু আপোনালোকৰ য'তে সমস্যাটো হয় আপোনালোকৰে নহয় যদি ক'ৰবাতো শুনিছে তেতিয়াও আমাক খবৰটো আপোনালোকে দিয়ক আমি সেইসকলক হেল্প কৰিম আৰু তদ্ৰুপ আমি তেনেকে সজাগতা দি সৃষ্টি কৰিছিলো তেতিয়া সেই অনুপাতে আমালে মানুহবিলাকে কেছবোৰ লৈ আহিছিলে আৰু আমি যেতিয়াই খবৰ পাইছিলো সকলো কাম বাদ দি আমি সেই পৰিয়ালটোৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে আমি ক্ষিপ্ৰতাৰে পদক্ষেপ লৈছিলো স্থানীয় আৰক্ষী চকী SP DC যলৈকে যাব লগা হৈছে ততে গৈছিলো আৰু আমি নিজে দৰখাস্ত লিখিছিলো তাতে ডাইনীৰ ক্ষেত্ৰত দেখিছিলো আমি সৰহসংখ্যক মানুহক ঘৰৰ পৰা খেদি পঠিয়াইছিলে তেওঁ গোটেই পৰিয়ালটো উচ্ছেদ কৰিছিলে তেওঁলোকে বেলেগ ঠাইত আশ্ৰয় লৈ আছিলে তাৰ পৰা নি আকৌ আমি নিজৰ ঘৰ সংস্থাপন কৰিছিলো পুলিচ প্ৰশাসনৰ সহযোগত আৰু সেইখিনি কৰিব যাওঁতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো যেহেতু ডাইনী বুলি যেতিয়া এগৰাকী ব্যক্তিক কয় গোটেই গাঁওখন এফালে অকল সেই ব্যক্তিগৰাকী এফালে আৰু আমি অসম মহিলা সমতা ছচাইটিয়ে সেই ব্যক্তিগৰাকীৰ কাষত থিয় হৈছিলো আৰু তেখেতক নিৰাপত্তাৰ কাৰণে আমি কাম কৰিছিলো এতিয়ালৈকে আমি প্ৰায় 150ৰ ওপৰত মানে ভিক্টিম আৰু গোটেই ফেমিলিক ধৰিলে প্ৰায় 600 মান মানুহক আমি তেনেকে ছাপৰ্ট দিছো আৰু আমি প্ৰায় 22 জন মান মানে মাৰ্ডাৰ কৰা খুব বেয়াকে তেওঁলোকক হত্যা কৰিছে জীৱন্তে গাঁতত পুতি দিছে জীয়াই জ্বলাই মাৰিছে মৰিয়াই হত্যা কৰিছে পিচকে কাটিছে সেনেকুৱা মানুহৰ সেনেকুৱা পৰিয়ালক আমি DLS ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিচ অথৰিটিৰ জৰিয়তে আমি নিজে আবেদন লিখি কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা কৰিছো তেওঁক পৰিয়ালক বাইদেউ এনেকুৱা কিবা বিশেষ অভিজ্ঞতা আছে নেকি আপোনাৰ যিটো মানে আপোনাৰ মানে মনত ৰৈ গৈছে তেনেকুৱা কিবা বিশেষ অভিজ্ঞতা আছে নেকি আছে তেনেকুৱা এটা এবাৰ মানে যিটো মানে স্পেচিয়েল আপোনাৰ কাৰণে বিশেষ হ'ব পাৰে এবাৰ এখন হয় এবাৰ মানে এখন ব্যক্তিক দুগৰাকী নামটো নকওঁ মই এতিয়া দুগৰাকী মহিলাক মানে একেলগে ডাইনী ধৰিলে এতিয়া মানে তাতে গাঁৱত বিচাৰ চলি আছে তাৰপিছত মই গলো মই কলো যে মই মিটিঙত ইয়ালৈকে ঠিক অহা নাই মই এইফালে গৈছিলো মই এটা মিটিং বহি আছে কাৰণে সোমালো কিন্তু মই তালৈকে গৈছো তাতে মিটিং বহি আছে বহি থাকোতে আমাৰ মহিলাসকলো আছে বহুত গাঁৱৰ পুৰুষ আছে তাতে দুগৰাকী মহিলাক মানে ডাইনী ধৰিছে তেখেতে মোৰ কাষতে বহি আছে এজন মানুহে ড্ৰিংক কৰি আহিছে ড্ৰিংক কৰি আহি কেইজনমান ল'ৰাক কৈছে ঐ ধৰ মাৰ তেনেকে প্ৰায় 4-5 বাৰ মান কথাটো কৈছে মোক নহয় দুগৰাকী মহিলা সজোৱা হৈছে এতিয়া এজন মতামত কৈ আছে তেওঁ ড্ৰিংক কৰি আছে কেইজনমান সৰু সৰু ল'ৰা কৈ আছে 19-20 বছৰীয়া ল'ৰা কৈছে ঐ ধৰ মাৰ 4-5 বাৰ কৈছে তাৰপিছত মইতো বহি আছো মই তেতিয়া ঘপকে উঠিছো উঠি পিনি মই কৈছো যে এই যে মানুহজনে কথা কৈ আছে এখেতক হয় মিটিঙৰ পৰা বাহিৰ কৰি দিয়ক নহলে যিটো তেওঁ বেয়া বাক্য ব্যৱহাৰ উচ্চাৰণ কৰিছে এইটো বন্ধ কৰক মইতো খোৱাৰ লগে গোটেই মানুহবিলাকতো জাঙুৰ খাই আছিলে মোৰ ওপৰত একদম ভীষণ খং মইতো তেখেতলোকৰ দৃষ্টিত এগৰাকী মহিলা মই এতিয়া সেই ইমান ডাঙৰ কথা কৈ দিলো তাৰপিছত গোটেইবিলাকে মানে মোক একেবাৰে কি কৰিব কি নকৰিব এনেকুৱা বহুত কিবা বকাবাজ্য কৰিছে অসংখ্য মই কিন্তু একো শুনা নাই
হয় তাৰপিছত মই সেনেকে কলো, তাৰপিছত মোৰ এজন মানুহে ক'লে, তেওঁ শিক্ষক, তেওঁ মানে BA পাছ, স্কুলৰ শিক্ষক। তেতিয়া মোক ক'লে যে বাইদেউ আপুনি তন্ত্ৰ মন্ত্ৰ বিশ্বাস কৰে নে নকৰে? মই কৈছো নকৰো। তেতিয়াহ'লে বাইদেউ আমাৰ গাঁৱত মনসা পূজা হয়, আপুনি আহিব লাগিব। মনসা পূজাত আমাৰ মানে মৰা শৰটো ওপৰলৈ উঠি যায়, আপুনি আহিব নাই? মই কৈছো আৰে মই পৃথিৱীৰ চব কাম পেলাই থৈ এইটোৱে চাবলৈ আহিম। কৈছে আপোনাৰ ফোন নম্বৰ দিয়ক, মই ফোন নম্বৰ দিছো। তাৰপিছত এটা পৰিস্থিতি, খুব গৰম পৰিস্থিতি হৈ গ'ল। গৰম মানে পৰিস্থিতি হৈ গ'ল, তেওঁ আপোনাৰ যিজনে কথা কৈছে তেওঁ এজন শিক্ষক আৰু তেওঁ BA পাছ কৰা। BA পাছ কৰা। তাৰপিছত আৰু মানে একদম গোটেই পুৰুষ বিলাক মোৰ ওপৰত মানে আক্ৰোশ হৈ গৈছে নহয়। মই কিন্তু কোনে মোক কি কৈছে মই সেইবোৰ ভাবিবৰ সময় নাই। মোক খালি হৈছে দুগৰাকী মহিলাক মই কেনেকে প্ৰটেকশ্যন দিব পাৰো, সেইটোৱে মোৰ মেইন কথা। তাৰপিছতে কৰিলো, কৰাৰ পাছত মানে তেওঁলোকে মই গোটেইখিনি উত্তৰ দিলো। তাৰপিছত এতিয়া মই কৈছো যে এই দুগৰাকী মহিলাক যে আপোনালোকে এনেকুৱা কৰিছে, এওঁলোকৰ ওপৰত আপুনি এটা আঙুলিও কিন্তু তুৰাব নোৱাৰিব। যদি আপোনালোকে কিবা এটা পদক্ষেপ লয় আপোনালোকৰ কাৰণে কিন্তু সমস্যা বেয়া হব, এনেকে কলো। তাক কৰি মেলি থৈ গুচি আহিলো। মোৰতো মনটো নামানে। মই প্ৰায় 1 ফালং মান আহিলো। আহি পিনি মই গাড়ীখনৰ ড্ৰাইভাৰটো কৈছো, মই কৈছো ব'লাচোন আকৌ ঘূৰি যাওঁ গাঁওখনলৈ। মোৰ মনত এনেকুৱা ভয় হৈ গৈছে যে মই গুচি আহিলো, সিহঁতক কিজানি আকৌ মাৰিছে নেকি, আকৌ কিজানি মাৰিছে কিজানি। তাৰপিছত গৈ দেখিছো যে ইতিমধ্যে দুগৰাকী মহিলা ঘৰা ঘৰি গুচি গৈছে। মই তেওঁলোকক মিছাকে কলো আৰু যে মই মানে এনেকে কিবা এটা বস্তুত থাকি গৈছিলো, ভাবিছিলো পাছত গাড়ীতে বিচাৰি পালো। এনেকে কৰিলে ফাঁকি এটা দিছো আৰু মানে উপায় নাই। কিন্তু মোৰ ভিতৰৰ মানে সেইটো হৈছে সেইটো। তাৰপিছত আৰু এটা ঘটনা আছে, এইটো মেঘালয় আমি যিহেতু গোৱালপাৰাৰ লগতে আছে, মেঘালয় আপোনাৰ 12টা কেছ কৰিছো। এটা কেছ আপোনাৰ আছিলে আপোনাৰ থুলজুং ৰাভা বুলি মেঘালয়ৰ মহিলা। তেখেতৰ সেইটো কেছত, সেইটোত গাঁৱত মানে কি এটা প্ৰগ্ৰেম আছিলে। প্ৰগ্ৰেম থাকোতে মই মানে এফালে যাব লৈছো ৰাস্তা, যাওঁতে মোৰ অকমান দেৰি হ'ল, দলংখন ভাঙা, ঘূৰি আহিলো। মই দুগৰাকী বাইদেউক পঠাইছিলো তালৈ, মই বোলো আপোনালোকে আগত গৈ থাকক, মই পাছে পাছে গৈ আছো। তাৰপিছত মই যোৱাৰ আগতে তেওঁলোক গৈ পালে। সেই কেছটোৰ কাৰণে গোটেই গাঁৱৰ স্কুলৰ ল'ৰা ছোৱালী, মাষ্টৰ, গাঁৱৰ গোটেই মানুহ জমা হৈছে। আগতে যিদুগৰাকী বাইদেউক পঠালো, তেওঁলোককতো বহুত মানে একদম বেয়া বেয়া বাক্য কৈছে। তহঁতৰ মামনি বাইদেউ ক'ত, মামনি বাইদেউ ক'ত, মামনি বাইদেউ কিয় নাই, তহঁতি কি হৈছে, এনেকে বহুত কি মানে ঠেলা হেঁচা কৰিছে। মইতো গৈ পাইছোগে, পোৱাৰ পিছত তেওঁলোকে কথাখিনি কৈছে। মই গৈ মানে প্ৰেচিডেণ্টৰ সন্মুখত বহুত কান্দিছো। মই আধা ঘন্টা সময় কান্দিছো সেই গাঁওখনত গৈ। এই যে কেছটোত আপোনালোকে আমাৰ যে দুগৰাকী মহিলাক যে মই আগতে পঠাইছিলো, তেওঁলোকক যে ঠেলা হেঁচা কৰিছে, বেয়া বাক্য ব্যৱহাৰ কৰিছে, বুজিলেনে? মই গৈ নোপোৱাৰ কাৰণে তেওঁলোকক কৈছে কিবা কিবি। তেতিয়া মই কৈছো যে, আৰু সেই কাৰ্যটোত আপোনাৰ শিশুসকল জড়িত হৈ আছে, গাঁৱৰ গোটেই মানুহ জড়িত হৈছে, সমগ্ৰ মানুহ জড়িত হৈছে। মই তেতিয়া কৈছো যে এই যিটো যে আপোনালোকে দুগৰাকী মহিলাক যে ঠেলা হেঁচা কৰিলে, আপোনালোকে এই শিশুসকলোতো আপোনালোকৰ সন্মুখত আছে, শিশুসকলকতো আপুনি এইবিলাক কথা শিকাইছে, তাতে ডাইনী বুলি বিশ্বাস কৰে। আৰু মই যেতিয়া আধা ঘন্টা সময় তেওঁলোকক বহুত কিবা কিবি কৰি ওলাই আহিছো, পাছফালে এটা টিমে মানে আমাক গাড়ী জ্বলাবৰ কাৰণে একদম অপেক্ষা কৰি আছে।